নমস্কাৰ দৰ্শকসকল আপোনাৰ জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু কোন জীৱনত আপুনি সুখী কেনেকৈ হ'ব পাৰিব আহক আজিৰ এই ভিডিঅ'টোত তাকে আলোচনা কৰো নীতিশাস্ত্ৰৰ পণ্ডিত আছিল চাণক্য প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চাণক্যই তেওঁৰ নীতিৰে জীৱনৰ সফলতাৰ সৈতে আগুৱাই যোৱাৰ দিশ দেখুৱাইছে আধুনিক জীৱনতো বাৰম্বাৰ তেওঁৰ নীতি অভ্ৰান্ত বুলিয়ে প্ৰমাণিত হৈছে চাণক্যই এখন অসাধাৰণ কিতাপ ৰচনা কৰিছিল যাৰ নাম অৰ্থশাস্ত্ৰ এতিয়া বহু মানুহে সেই কিতাপত লিখা নীতি অনুসৰণ কৰি চলে কিতাপত তেওঁৰ নীতিবোৰ লিপিবদ্ধ আছে সেই গ্ৰন্থত তেওঁ জীৱনত সুখী হোৱাৰ আদৰ্শ উপায় সম্পৰ্কে জনাইছে তেওঁৰ গ্ৰন্থত সকলো নীতি বিশ্লেষণ কৰিলে বুজা যায় সকলো নীতিতে আছে বাস্তৱ জ্ঞান আৰু শক্তিশালী যুক্তি সেয়েহে চাণক্যৰ নীতি অনুসৰণ কৰিলে কোনো দিনেই সুখ আৰু শান্তিৰ অভাৱ নহয় সদায় প্ৰগতিশীল জীৱনৰ ক্ষেত্ৰত লাভ হয় আহকচোন তেনেহলে আমি জানিবলৈ চেষ্টা কৰো চাণক্যই আমাক কোনবোৰ নীতি অনুসৰণ কৰিবলৈ কৈছে বৃদ্ধ আৰু নেতৃস্থানীয় ব্যক্তিৰ প্ৰতি বিনয়ী হ'ব লাগিব কথা লাহে লাহে আৰু মধুৰ স্বৰত ক'ব লাগিব জীৱন যাপনৰ ধৰণ এনে হ'ব লাগিব যাতে যিকোনো কাম আৰু ব্যৱসায়ত সফলতা আহে অস্থিৰ মনক শান্ত কৰক মন শান্ত হ'লেহে প্ৰকৃত বন্ধুক চিনিব পাৰি আনৰ আনন্দত যিসকলে দুখ প্ৰকাশ কৰে তেওঁলোক কোনোদিনেই সুখী হ'ব নোৱাৰে মনত তৃপ্তি নাথাকিলে কোনো কামতে সফলতা নাহে খং হ'ল আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু কাৰণ ক্ৰোধান্বিত অৱস্থাত কোনো সিদ্ধান্ত সঠিকভাৱে লোৱা সম্ভৱ নহয় খঙাল অৱস্থাত কোনটো ভুল আৰু কোনটো সঠিক সেয়া স্পষ্টভাৱে স্থিৰ কৰিব নোৱাৰি কেতিয়াও অন্ধভাৱে বিশ্বাস কৰি নিজৰ আটাইতকৈ গোপন কথা কাৰো ওচৰত ব্যক্ত কৰা উচিত নহয় সেই গোপন কথাৰ বাবেই কোনোবা নহয় কোনোবা ব্যক্তি আপোনাৰ ধ্বংসৰ কাৰণ হ'ব পাৰে চাণক্যৰ মতে ঘনিষ্ঠ ব্যক্তিয়ে আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিব পাৰে আমি যিটো জীৱন পাইছো সেয়া তেনেই সৰু আমি আমাৰ ভুলৰ পৰাই শিক্ষা লওঁ সেয়েহে নিজৰ ভুলৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে প্ৰতিটো ভুলৰ পৰাই শিক্ষা লাভ কৰা যায় বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাৰ কোনো বিকল্প হ'ব নোৱাৰে কেতিয়াও লোভৰ দ্বাৰা পৰিচালিত হোৱা উচিত নহয় লোভৰ বশৱৰ্তী হলে বাৰম্বাৰ ভুল পদক্ষেপ লোৱাৰ আশংকা থাকে গতিকে দৰ্শকসকল চাণক্যৰ এই উক্তিসমূহ আমি আমাৰ জীৱনত মানি চলা খুবেই প্ৰয়োজন তেতিয়াহে আমি আমাৰ জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ম গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদিহে এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব তেতিয়াহ'লে আগলৈ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছো ধন্যবাদ